নম্বৰ 6 কুৱেশ্যনটো কোৱা আছে কি নিটো আগতে পঢ়ি এখন আয়তাকাৰ পথাৰৰ কৰ্ণৰ দিশ ইয়াৰ চুটি বাহুটোতকৈ 60 মিটাৰ বেছি যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি পথাৰখনৰ বাহু দুটাৰ দিশ উলিওৱা প্ৰথম আয়তাকাৰ পথাৰ আমাৰ খেতি এইটো বুঝছে হৈ গল ইয়াতে কি থাকে কৰ্ণ কোন ফালে যে কোৱাছাৰ আয়তাকাৰ পথাৰ ক'ত কৰ্ণ আছে কৰ্ণ তুমি মনে মনে ভাবা না এইটো কৰ্ণ হৈছে না নাই আয়তৰ কি থাকে এইটো কি প্ৰস্থ এইটো কোটো প্ৰস্থ আৰু সদায় সমান হয় এই প্ৰস্থ আৰু এই প্ৰস্থ কি হয় সমান এইটো কি দিক এইটো কি সেইকাৰণে দুইটাই কি হয় সমান প্ৰস্থ না জানো দিকো না জানো নেকি এটা চোৱা এটা কি কৈছে যদি দীঘল বাহুটো চুটি বাহুটোতকৈ 30 মিটাৰ বেছি দীঘল বাহুটো কি চুটি বাহুটোতকৈ দীঘল কোনটো এইটো চুটি এইটো হয়নে নাই তুমি যিকোনো এটা ধৰি লাগিব এতিয়া ধৰি লওঁ আমি চুটি বাহুটো হৈছে চুটি বাহুটোৰ দিক হ'ল x মিটাৰ হৈছে কাৰণ ইয়াতে মিটাৰত আছে না নাই সব সেইকাৰণে আমি ধৰি লম ধৰা হ'ল এইটো কি আছে ইমান টান বস্তু আছে নেকি ধৰা হ'ল কি আয়তাকাৰ কি পথাৰৰ চুটি বাহুৰ কি দিশ এইখিনি মুছি দিওঁ দৰকাৰ আছে নেকি কৰ্ণ আমি এইটো কৰি আছো হৈছে কি চুটি বাহুৰ দিশ কিমান হ'ব x মিটাৰ হৈছে এটো কি হৈ গল x মিটাৰ তেতিয়া হলে আয়তাকাৰ পথাৰৰ কি আছে ডাঙৰ আছে না নাই চোৱা দীঘল বাহুটো চুটি বাহুটোতকৈ চোৱা তেতিয়ালে দীঘল বাহুটো চুটি বাহুটোতকৈ তেতিয়া হলে কি হ'ব x + 30 কি হ'ব মিটাৰ হৈ গল হয় ক্লিয়াৰ হৈছে বুজি পাইছা কি এতিয়া কি হয় প্ৰশ্ন মতে কি কৈছে চোৱা কি এতিয়া কৈছে কি চোৱা আয়তাকাৰ কৰ্ণৰ দিশ চুটি বাহুতকৈ 60 মিটাৰ বেছি হয় না নাই চুটি বাহু কোনটো এইটো হৈছে চুটি বাহুতকৈ কিমান এতিয়া চোৱা এই কৰ্ণ যে আছে কৰ্ণৰ মান জানো নেকি আমি কোনে আমাৰ প্ৰশ্ন মতে দিয়া আছে কৰ্ণৰ দিশ ইকুৱেল টু কিমান আছে 60 চুটি বাহুতকৈ 60 মিটাৰ বেছি হৈছে এইটো হয় না নাই এটা কৰ্ণ মানে কি কৰ্ণৰ দিশ আমি জানো কৰ্ণ মানে কি চোৱা কৰ্ণ স্কয়াৰ ইকুৱেল টু কি আছিল ভূমি স্কয়াৰ প্লাস চোৱা ভূমি মানে ইয়াত কি আছে দিশ লম্ব মানে কি আছে এতিয়া কৰ্ণৰ দিশ মানে আমি কি লিখিব ৰুট অফ r কাৰণ কৰ্ণ স্কয়াৰ হে থাকে যেতিয়া কৰ্ণ কৰিব তেতিয়া কি কৰিব লাগে ইফালে যায় বুজিছে বুজি পাইছা না বুজা নাই যদি বুজা নাই মই ইয়াতে লিখিম কৰ্ণ স্কয়াৰ ইকুৱেল টু কি আছিল আমাৰ কৰ্ণ স্কয়াৰ লাগে না কৰ্ণ লাগে এতিয়া ইফালে গলে কি ৰুট অফ r প্লাস মাইনাস কিয় নিদিও এতিয়া তুমি চাবা কাৰণ এইটো কৰ্ণ মানে কি এটা যোগ হে যোগটো আমি নেগেটিভ নলো লো নেকি যোগ আমি কেতিয়া ক'ব নোৱাৰো যে 5 মিটাৰ না স্যাৰ এটো সেইকাৰণে আমি প্লাস লম সেইকাৰণে আমি প্লাস লৈছো হৈছে ক্লিয়াৰ হৈছে সেইকাৰণে মই এইটোৱে ডাইৰেক্ট লিখি দিম ইয়াতে কি হ'ব ইয়াতে তো কৰ্ণ স্কয়াৰ ইকুৱেল টু কি হ'ব ইয়াতে ভূমি মানে কি আছে d মানে আমি লিখিম কি d স্কয়াৰ প্লাস লম্ব মানে কি হৈ আছে cos স্কয়ার ইকুৱেল টু কি হ'ব এইটো নহয় না নাই x + 60 এইটো মিটাৰ লিখা দৰকাৰ নাই হৈছে এতিয়া চোৱা দিশ মানে কিমান আছিল এই দিশ কি দিশ তুমি চোৱা এইটো হয় না নাই কি আছে দীঘল বাহু যিটো কৈছে ঠিক আছে একেলে x + 30 প্ৰস্থ কিমান প্ৰস্থ আছে x হৈছে
ইফালে সোয়া স্কয়ার এই রুট ওভার আছে না নাই এই রুট ওভার তুমি ক্যান্সেল কৰিবলে কি কৰিবা দুই সাইডে স্কয়ার স্কয়ার কৰিলে এটু কি হ'ব এটু এনেকৈ হৈ যাব ৰুটটো উঠি যাব না নাই আৰু এটু কিমান হ'ব হৈছে সোয়া দুই সাইডে স্কয়ার কৰিছো তোমালোকে যদি এটু স্কয়ার কৰা এটু আৰু এটু কি হৈ যাব ক্যান্সেল এটা স্টেপ শর্ট কৰি দিছো বুজি তো পাইছো আমি এতিয়া সো এখিনি স্কয়ার এটু কি হৈ গল a + b হোল স্কয়ার হৈছে না নাই হৈছে a + b তুমি আৰু এটা ধৰণে কৰিব মাৰো কৰিব পাৰা তোমালোকে যদি কোৱা এটু তোমালোকৰ টান লাগিব নহলে আকৌ বাদ দিয়া এইটোৱে হা তোমালোকৰ টান লাগিব এতিয়া কি কৰা x² প্লাস কি হ'ব 30 মানে কি 60x হ'ব সোয়াসন হৈছে না নাই মিলি বুজি পাইছা কি x square plus twice ab a আছে x b আছে 30 2 into 30 কি হ'ব 60 plus b square b মানে কি মান 30 3 স্কয়ার কৰা 3 স্কয়ার মানে 9 হ'ব আৰু 0 2 স্কয়ার মানে দুটা 0 হৈছে প্লাস কি আছে x square এটু ইয়াতো কি হ'ব x square plus কি হ'ব 120 হ'ব না নাই x plus কি হ'ব 36 দুটা 0 হ'ব না নাই ইফালে x square আছে ইফালে আছে এটু ক্যান্সেল কৰিব পাৰো না নাই বাকি খিনি এতিয়া তোমালোকে এইখিনি লেখা আছে হ'ব এ হয়ে গল আৰু এই ধৰাখিনি মুছি দিলো নহয় এতিয়া লিখা x² কি পাম x² এটু ইফালে আহিলে কিমান হ'ব -60 হ'ব নাই মই একেবাৰে শর্ট কৰিছো এটু ইফালে আহিলে কি হ'ব এটু 36 এতিয়া তোমালোকে চোৱা তোমালোকে একো নোকোৱা কি হ'ব এনেকুৱা তিনিটা দিলে তেতিয়া কি হৈ যাব হৈছে ইমান ডাঙৰ হৈছে 60 মিলাও 25 তিন গুণ কিমান 75 25 তিন গুণে 75 ইয়াত থাকিল কি 3 তিন গুণে 9 4 গুণ এইটো নহয় कैंसिल হৈ গল হা 25 4 গুণ কিমান 100 3 9 27 তো নহব তাৰ পিছত চোৱা এটো কিমান আছে 10 লোৱা হৈছে আৰু এটো 10 লোৱা ঠিক আছে 10 আৰু 9 10 9 গুণ কিমান 90 আৰু 10 গুণ 30 হৈছে হৈছে 90 পৰা 30 গলে কিমান 30 মাথা ইউজ কৰিব লাগিব উপায় নাই ইয়াত কাৰণ শূন্য আছে নহয় সেইকাৰণে মই 10 কেটা মিলাই লৈছো কাৰণ শূন্যটো মিলাব লাগিব এখানে 10 কেটা মিলাই লৈছো কিমান হৈছে 10 9 গুণ কিমান 8 3 90 আৰু 10 3 গুণ 30 90 পৰা 30 গলে 30 x² মাইনাস কি হ'ব 90x মাইনাস মাইনাস নহয় প্লাস 30 हमरा নাই বুজি পাইছা না নাই এই বুজি পাইছা এইটো না বুজা নাই এখানে হৈ গল এতিয়া কি হ'ব x ললে x মাইনাস কি হ'ব 90 প্লাস 30 কমন লোৱা x মাইনাস কি হ'ব 90 x প্লাস কি হ'ব 30 x মাইনাস কি হ'ব ইকুয়াল টু 0 এতিয়া তোমালোকে চোৱা কি হ'ব x ইকুয়াল টু আমি কি পাই আছো -30 আৰু और কি পাম x = 90 এই 32 তো লব নোৱাৰো কাৰণ লেংথটো কি হ'ব নেগেটিভ হ'ব নোৱাৰে এতিয়া ডাইৰেক্ট লিখিবা নিৰ্ণয় এই লাষ্টত যেটো ধৰিছিল মহিহুৰ আৰু বাংগালোৰৰ মাজৰ দূৰত্ব কিমান 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন দ্ৰুতবেগী ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘণ্টা সময় কম লয় মাজৰ ষ্টেচনবোৰত সিহঁতৰ ৰোৱা সময়খিনি নধৰা যদি দ্ৰুতবেগী ৰেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি এতিয়া ৰেলগাড়ী দুখনৰ গড় দ্ৰুতি উঠোৱা ৰঘুটো ছাৰ আছে ইউটিউবত মাৰি লম এই নম্বৰ 10 কুৱেশ্যনটো দিয়া আছে
এই জায়গাটোৰ নাম হল মজিউৰ এম লিখো এতিয়া আৰু এইটোৰ নাম কি বাঙালি ইহঁতৰ মাজত দূৰত্ব আছে 132 কিলোমিটাৰ হয়নে হয়নে না দুটা গাড়ী গৈ আছে সেইটোতো কৰাইছো না নাই এতিয়া চোৱা হ'ব দিয়া দুটা গাড়ী কি হৈছে গৈ আছে এটা হল আমি যে কও সুপাৰ মানে সুপার হলে কি আর এটা হল বাজার বাস এই কোন না নাই বাজার বাস মানে বুঝা নাই মানে লাহে লাহে যায় আর এটা স্পিডত যায় সুপার গাড়ি কোন কি হয় স্পিডে যায় নরকে ইমান হয় না নাই এটা মানে স্পিড বেশি আর এটা কি হয় স্পিড কম মানে এটা হল কি কারণে এটা কই যাত্রীবাহী মানে যতে ততে রকে যেনেকা আমার উইঙ্গার আছে যে ঠিক আছে যতে ততে রকে না আর লাহে লাহে যায় এটা তুমি এসটিসি যোৱা কি হ'ব স্পিড যায় এই হেনেকুৱা মানে এটা হল যাত্রীবাহী আর এটা হল দ্রুতবেগী ঠিক আছে এটা ট্রেন আছে যাত্রীবাহী মানে যে আর এটা কি আর এটা ট্রেন কি আছে দ্রুতি হয় না এগুলো আমি আমার ইয়াতে থাকে শতাব্দী এক্সপ্রেস মানে এক্সপ্রেস ট্রেন এগুলোক আমি কি বুলি কও এক্সপ্রেস হৈছে ক্লিয়ার হৈছে এতিয়া কইছে কি চোৱা লাষ্টৰ এটা কথা কৈছে ইহাতো দ্রুতি আমি জানো নেকি নাজানো আমি যিকোনো এটা ধৰি লওছো যে এইটো দ্রুতি কিমান দ্রুতি সদায় কি কেনেকৈ লিখে ইয়াত দ্রুতি ধৰা হল x কিলোমিটাৰ পাৰ কি ঘন্টা 1 ঘন্টাত হি কিমান কিলোমিটাৰ যায় x কিলোমিটাৰ তেতিয়ালে এইটো কিমান যাব এতিয়া আগত দিনৰ বিঘা ই আছিল দুটা চলক তেতিয়া আমি ধৰিছিলো y কিলোমিটাৰ ধৰিছিলো নাই কিন্তু ইয়াত আমি ধৰিব পাৰিম y নোৱাৰো তাৰ কাৰণে কিবা এটা কন্ডিশন দিয়া থাকে হৈছে এটা ধৰিলে আৰু এটাৰ কাৰণে কিবা এটা কি থাকে কন্ডিশন সেই কন্ডিশনটো কি দিয়া আছে চোৱা ইয়াত একেবাৰে তলৰ লাইনটো চোৱাচোন কিবা লিখা আছে নহয় যদি দ্রুতবেগী রেলগাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ৰেলগাড়ীতকৈ ঘণ্টাত 11 কিলোমিটাৰ বেছি মানে 1 ঘণ্টাত যদি x কিলোমিটাৰ যায় যাত্ৰীবাহী এক্সপ্ৰেছ যাব x প্লাস 11 কিলোমিটাৰ পাৰ বুজি পাইছা না নাই ই 11 কিলোমিটাৰ ঘণ্টাত কি হৈ যাব ই বেছি যাব মিলিছে এতিয়া চোৱা এইটো y ধৰিব লগা হল নেকি নাই সেই কাৰণে এবাৰ কন্ডিশনটো দিয়াই ক্লিয়ার হইছে এতিয়া বুজি পাইছা বুঝছা না এইটো আমি কি পালো এটা কি স্পিড এগু কি স্পিড মানে আমি ইংলিশত কি বুলি কয় ভি আছিল না দূরত্ব কিমান গৈছে দূরত্বটো সবৰ কাৰণে এইখিনিয়ে আমি কি জানো ভি ইকুয়াল টু কি আছিল s বাই v s মানে কি দূরত্ব কিমান দূরত্বটো এইখিনিয়ে হয় না ইয়াৰ কাৰণে যাত্ৰীবাহীৰ কাৰণে যদি চাম এটো যদি ক ভি যে মানে যাত্ৰীবাহী ট্ৰেইনৰ কাৰণে ইয়াৰ কিমান x ইকুয়াল টু কি হ'ব ওপৰত হ'ব 130 t কি হ'ব t তো আমি নাজানো এটো ইয়াত লব পাৰিম না নাই বৰ্জপুৰণত এনেকুৱাকে আগতে কৰাইছিলো এটো ওপৰত যাই গৈ যায় না ইয়াৰ লগত পূৰণ হয় না নাই তেতিয়ালে মই এটো ইয়াত ৰাখিলো পূৰণ এটো হৈ আছে কথাটো বুজি পাইছা এটো আমি এনেকুৱাকে লিখিব পাৰো এটো কাৰ কাৰণে কিমান সময় লাগিছে যাত্ৰীবাহী ট্ৰেইনত একচুয়ালি এইখিনি যাওঁতে কিমান সময় লাগিছে তোমালোকে বুজি পোৱা নাই 10 কিলোমিটাৰ বা 10 কিলোমিটাৰ তুমি কিমান স্পিডত গৈ আছা 5 কিলোমিটাৰ যোৱা 1 ঘন্টা 1 ঘন্টা কেই কিলোমিটাৰ যোৱা সময় কিমান লাগিব 2 ঘন্টা 1 ঘন্টা যদি 5 কিলোমিটাৰ 10 কিলোমিটাৰ যাওঁতে কিমান সময় লাগিব 2 ঘন্টা লাগিব না তেতিয়ালে এইটোৰে কি কৰিছো হৰণ কৰিছো এইটো চোৱা যদি ইখিনি হয় কিলোমিটাৰ আৰু তুমি কিমানৰ স্পিডত গৈছা x স্পিডত গৈছা তেতিয়া তোমাৰ সময় কিমান লাগিব ইখিনি হৰণ কৰিব লাগিব না নাই এইটোৱে সূত্ৰ v আছিল কি v s t তেতিয়া t টো আমি ইয়াত লিখো আৰু v টো ইয়াত লিখো এটা নিয়ম কাৰণ বৰ্জপুৰণ মানে ক্লিয়াৰ হৈছে আগতে বুজাইছো না নাই এইটো কাৰ সময় পালো এইটো যাত্ৰীবাহী এতিয়া ঠিক সেইদৰে এক্সপ্ৰেছ ট্ৰেইনৰটো লাগিব তেতিয়ালে এক্সপ্ৰেছ ট্ৰেইন ইকুয়াল টু কি লিখিব পাৰিব টাইম কিমান লাগিব ওপৰতো একেই থাকিব দূৰত্বটো একেই কিন্তু খালি এইবাৰ কি হ'ব x প্লাস হৈছে না নাই ই সময় ইয়াৰো সময় পাই গলো কিন্তু এটা কন্ডিশন এতিয়া কোৱা আছে চোৱা কন্ডিশন কি কৈছে চোৱা এইটো দিছে চোৱা ইমান কিলোমিটাৰ কৰিবলৈ এখন দ্ৰুতবেগী মানে এক্সপ্ৰেছ ৰেলগাড়ী এখন যাত্ৰীবাহী ৰেলগাড়ীতকৈ 1 ঘন্টা সময় কম লাগে 1 ঘন্টা সময় কম লাগে
এই যাত্ৰীবাহী কম লাগিব এক্সপ্ৰেছটো কম লাগিব এক্সপ্ৰেছটো কি লাগিব কম লাগিব এক্সপ্ৰেছটো তেতিয়ালে এই এক্সপ্ৰেছ এইটো বেছি লাগিব না নাই ইয়াৰ কি লাগিব কম সময় লাগিব তেতিয়ালে এইটো মাইনাস এইটো কৰিলে কি পাম 1 ঘন্টা বুজা নাই হয়নে এই চোৱা এইটো স্পিড গৈছে ইয়াৰ স্পিডটো কিমান 5 মই তেতিয়ালে এইটো অলপ চেঞ্জ কৰি দিওঁ তেতিয়ালে বেছি সুবিধা এইটো ধৰিলো 20 কিলোমিটাৰ এইটো কি গাড়ী যাত্ৰীবাহী ট্ৰেইন কি ট্ৰেইন যাত্ৰীবাহী এর সময় কিমান লাগিছে 4 ঘন্টা লাগিব 1 ঘন্টাত যদি 5 কিলোমিটার যায় 20 কিলোমিটার যাওঁতে কি ঘন্টা সময় লাগিব 4 ঘন্টা হৈছে আকৌ এক্সপ্ৰেছ আৰু এটা স্পিড যায় স্পিড কিমান যায় কোৱাছে স্যার স্পিড যায় এইগুলো 10 কিলোমিটার যায় 1 ঘন্টা 1 ঘন্টা কিমান কিলোমিটার যায় 10 কিলোমিটার যদি 10 কিলোমিটার যায় তাহলে কি ঘন্টা লাগিব ইয়া 2 ঘন্টা হ'ব না না এটার পার্থক্য কিমান হয় a2 - a2 কৰিলে কি পাম ইহতৰ কোনে কিমান কি হয় পাম না নাই যদি কয় যে এটু কম লাগে এটু কম লাগে না নাই তেতিয়ালে কিমান কম লাগে 2 ঘন্টা কিমান কম লাগে 2 ঘন্টা কেনেকে পালো যে 4 ঘন্টা মাইনাস 2 ঘন্টা ইকুয়াল টু কিমান হবে 2 ঘন্টা ইটো হবে এ হ'ব না নাই এই 4 মানে কি এই যেটু স্পিড কম আছিলে তেতিয়ালে এটু টি জে মানে যাত্ৰীবাহী ট্ৰেইন মাইনাস কি হ'ব টাইম লাগিছে কাৰ কাৰণে এক্সপ্ৰেছৰ কাৰণে ইকুয়াল টু কিমান এতিয়া কৈছে ইয়াতকে এটু কি লাগে এটু কম লাগে না নাই তেতিয়ালে এটু যদি কম হয় ডাঙৰটোৰ পৰা তো সৰুটোৱে বিয়োগ কৰিব লাগে ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিছো তেতিয়ালে এটু কম হয় কিমান কম হৈছে 1 এটু উল্টা কেও কৰি আৰু 1 যদি ইয়ালো যোগ কৰি দিও তেতিয়া সমান হ'ব না নাই সো এটু যদি ইফালে লৈ যাও এটু কি হৈ যাব টি জেড হ'ব না নাই প্লাস হ'ব না নাই মাইনাস থাকিলে ইফালে প্লাস হয় না নাই এটা হৈছে বুজি পাইছা এটা এপি আমি এটা কৰিব লাগিব এটা টি জে কিমান এইটু টি জে মানে এইখিনি 132 divided by x t z মানে কি t e হ'ব এটো সৰি t e e কিমান আছে 132 by s plus 11 মাইনাস আছে ইকুয়াল টু কিমান ইকুয়াল টু 1 এটা লহাব ললে তো আমি সমীকৰণ পাই যাম পাই পাম না নাই কোন দিছিলো এইখিনি এনেকুৱাকে আস্থানে দিছিল না নাই এইটোৱে লিখিম ধৰা হল কি লিখিম ধৰা হল যাত্ৰী বাহী ৰেল ন ৰেলৰ গড় ত্ৰুটি এগুলো গড় বুলি কয় মানে স্পিডটো সদায় সমান বুলি কৰিছে গড় কি ত্ৰুটি কিমান x কিলোমিটাৰ পাৰ হৈছে হয় সৰি লাগে প্লাস কি টি বিট হৈছে কোট মাইনাস এইটো বুজাই দে এইটো যদি লিখা এইটো কি হ'ব ঠিক এটা লিখিছে এটা করব আইছে এই কি কইছ না নাই এটো মই ইফালে লৈ যাই বুজাই দিছ না নাই তেতিয়ালে হিহতে সম্ভব ক্লাছতে নাই বেলেগ জায়গাত আছে নহলে আৰু হ'ব না নাই এতিয়া হৈ গৈছে যাত্ৰীবাহী হৈ গল আৰু এটা কি আছে কোনটো সব এই মনে আছে মই সব এই লিখছে এটা তাৰ পিছতো আৰু এটা কি আছে আৰু এটা কি আছে দ্ৰুত বেগী ৰেলগাড়ী আছে না নাই আৰু এটা আছে দ্ৰুত বেগী তেতিয়ালে এইটো এক্সপ্ৰেছ হয় না নাই তেতিয়ালে এতিয়া লিখিবা দ্ৰুত এই দ্ৰুত স্পেলিংটো লিখি দ্ৰুত বেগী বেগী কি ৰেলগাড়ীৰ দ্ৰুতি কি হ'ব ঠিকই হ'ব ন 11 কি আছিল 11 কিলোমিটাৰ বেছি যায় কিন্তু বেছিয়ে যাব না দ্ৰুত যদি বেছি তো যাবই লাগিব ক্লিয়াৰ হৈছে ৰেল গাড়ী গড় দ্ৰুতি হৈছে এটা কি কৈছে প্ৰশ্ন মতে প্ৰশ্ন এতিয়া লিখিব পাৰা যাত্ৰীবাহী আৰু কি দ্ৰুতবেগী ৰেলগাড়ী নহয় সময়ৰ পাৰ্থক্য কিহৰ পাৰ্থক্য দ্ৰুতবেগী ৰেলগাড়ী সময়ৰ কি পাৰ্থক্য কথা কৈছে না নাই কৈছে কিমান 1 ঘন্টা কৈছে না নাই কৈছে তেৰ পাৰ্থক্য মানে কি লিখিম
প্ৰথম লিখিম আমি যাত্ৰীবাহী মাইনাস কি হ'ব কাৰণ ইয়াৰ সময় বেছি ল'ব ই কি ল'ব কম ল'ব সেই কাৰণে আমি ইয়াতে লিখিম সময় কাৰ কাৰণে যাত্ৰীবাহীৰ কাৰণে মাইনাস সময় টাইম কি মানে কি বুজায় টাইম সময় কি কাৰ কাৰণে দ্ৰুতবেগী এই ৰেলগাড়ী তো দুইটাই এডু ৰেলগাড়ী লাগে না দ্ৰুতবেগী ইকুৱেল টু কিমান 1 এতিয়া চোৱা এইটো কি পালো এই মাত্ৰ আমি কৰিছিলো টি মানে কি লিখিব পাৰো s by v ইয়াতো মাইনাস এইটো কি হ'ব এতিয়া কবা স্যার ইয়াৰ এইটো কি বুলি কম যাত্ৰীবাহী এইটো কি হয় যাত্ৰীবাহী এই v টো কি হ'ব এতিয়া কবা স্যার এইটো যাত্ৰীবাহী আৰু এইটো দূৰত্বটো সবৰে একেই তেতিয়া যাত্ৰীবাহীৰ কাৰণেও একেই আৰু কাৰ কাৰণে একেই দ্ৰুতবেগীৰ কাৰণে সেইকাৰণে আমি খালি জাস্ট v টো দিলেই হ'ব বুজি পাইছা যাত্ৰীবাহী আৰু এইটো কি v কি হ'ব এই দ্ৰুতবেগী হৈছে ইকুৱেল টু কিমান 1 হৈ গ'ল বুজি পাইছো এতিয়া তোমালোকে চাবা এইটো সূত্ৰটো আমি কি বহাব পাৰো এইটো মই ইয়াতে লিখিছো s কিমান 132 ডিভাইডেড বাই যাত্ৰীবাহী কিমান ধৰিছা চোৱাচোন স্পিড যাত্ৰীবাহী x কিলোমিটাৰ ধৰিছ না নাই হৈছে আৰু মাইনাস কি হ'ব এইটো s কিমান হ'ব 132 এ হ'ব কিন্তু দ্ৰুতবেগী x plus কিমান 11 ইকুৱেল টু কিমান 1 দুইটাতে ইয়াতে ওপৰত একে আছে না সেইটো কমন লবা কমন ললে কি হয় আমাৰ ইজি হ'ব কমন ললে কি হ'ব চাবা 132 কমন ললো ইয়াত থাকিব কি 1/x মাইনাস ইয়াত থাকিব 1/x plus 11 হৈছে यस বুজি পাইছা কমন ললো এখিনি লগে লিখা হ'ব লাইন লিখিম যে মাস্টার আমি এইটো লিখিম না নাই লাগিব না নাই x ৰ ভ্যালু পাম আৰু এইটো ইয়াতে চোৱা ইয়াৰ পৰা আমি ইয়াতে লিখিছো কি হ'ব এইটো 132 হ'ব না নাই এইটো লহাগু ললে কি পাবা x * x plus আছে x ক্যান্সেল থাকে কি x plus 11 into 1 দেন কি x plus 11 মাইনাস এইটো আৰু এইটো কি হৈ যাব ক্যান্সেল x into x থাকিব only x থাকিব হয় কি কোৱা স্যার x থাকিব এক্স্যাক্টলি না 1 লগত ঠিক আছে হৈছে ইকুৱেল টু কিমান হৈ গ'ল 1 এটা সো এইটো কি হৈ গ'ল এইটো আৰু এইটো পূৰণ আছে না নাই ওপৰৰ পৰা পূৰণ হয় না নাই এইটো পূৰণ হলে কিমান হ'ব জানা তুমি এইটো হ'ব মই শর্ট কৰি দিছো তোমালোকে 3 আৰু 1 2 এনেকৈ দিছে 1 বহিছে এই দুটা যোগ কৰা 5 এই দুটা যোগ কৰা 4 হৈছে এইটোৰ শর্ট নিয়ম 11 ৰ পূৰণ 11 তোমালোকে পূৰণ কৰিবা হ'ব তোমালোকে কি কৰিবা পূৰণ কৰিবা এইটো কিমান হৈ যাব x এইটো আমি যদি পূৰণ কৰো কি হ'ব x² + 11x ইকুৱেল টু কি হ'ব 1 এইটো আকৌ ইয়াৰ লগত পূৰণ হ'ব না নাই মই ইয়াতে কৰিম এইটো যদি আমি ইয়াতে পূৰণ কৰিলে কি হ'ব 1 ইকুৱেল টু কি হ'ব x² + 11x এই হ'ব না নাই এইখিনি মই ইফালে লৈ যাওঁ নহয় এইবোৰ মাইনাস নহয় এইটো মই ইফালে লৈ যাওঁ কি প্ৰবলেম আছে নেকি এইটো তো 0 হৈ যাব তেতিয়া কি লিখো x² + 11x মাইনাস এইটো হ'ব ইকুৱেল টু কি হৈ গ'ল 0 এতিয়া তোমালোকে এইটো কৰিবা এইটো কি কৰিব লাগিব ছুটি হৰণ কৰিলে 1452 মই ইয়াতে কৰিছো 14 কি 52 পুৰে হৰণ কৰিব পাৰি 7 বছৰ বাৰ 3 ৰে হৰণ কৰিব পাৰি হৈছে 3 ৰে হৰণ কৰিলে কেইবাৰ যাব 3 4 গুণ কিমান 12 2 থাকিল নহয় না নাই 25 হ'ব 3 8 গুণ কিমান 24 থাকিল কিমান 12 হৈ গ'ল আকৌ 4 হ'ব আকৌ 4 ৰে যাব না নাই একবাৰ দুইবাৰ একবাৰ আকৌ কি হেৰে যাব 11 দি যাব 11 দি 11 হৈছে এতিয়া সব লাগে কিমান 11 এই হৈ গ'ল এইটো হ'ব কিমান 44 আৰু এইটো হ'ল কিমান 33 এটা কিমান হ'ব মাইনাস কৰিলে কিমান পাম 11 এইটো পাম 11 পাম না নাই 44 ৰ পৰা 33 গলে কিমান হ'ল 11 মিলি আছে না নাই কি x² প্লাস প্লাসৰ জায়গা কি ডাঙৰটো লিখিম 44x - হৈছে এতিয়া x কমন লোৱা x কমন ললে কি হ'ব x + 44 - 33 কমন লোৱা x প্লাস হ'ব মাইনাস মাইনাস কি হ'ব প্লাস 44 0 কি হৈ গ'ল 0 তাহলে x - 33
আৰু এটা কি পাম x প্লাস n4 ইকুয়াল টু কি হৈ গল 0 এটাকে আমি কি লিখব পাৰো x ইকুয়াল টু 33 বা কি হ'ব পাৰে এইটো হ'ব নেকি ত্ৰুটি কেতিয়াবা মাইনাসত আহে নেকি তেতিয়ালে এইটো হৈ গল না নাই এটাকে নিৰ্ণয় ইয়াত লিখিবা ধৰা হলৰ জায়গা খালি লিখিবা একে বস্তু স্যার এইখিনি পাৰিবা নিজে এইখিনি পাৰিবা নিজে নিজে এটা লিখিবা নিৰ্ণয় ত্ৰুটি কাৰে x কিমান হৈ গল 33 আৰু এইটো কি হ'ব 33 প্লাস এ তেতিয়া কিমান হৈ গল 44 এইখিনি 11 টো আমাৰ কি দিয়া আছে চোৱাচোন দিয়া আছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ যদি হিহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ বৰ্গ দুটাৰ বাহুৰ পৰিমাণ প্ৰথম এই কোৱেশ্চনটো কৰাৰ আগতে আমি জানিব লাগিব বৰ্গ কেনেকুৱা হয় না বৰ্গ কেনেকুৱা বৰ্গ এটা আমাৰ এনেকুৱা আকৃতি হয় যাৰ চাৰিওফালে মানে চাৰিটা বাহু কি হয় এটা এটা বর্গ হইছে বর্গৰ কালিৰ সূত্র প্ৰথম আমি জানিব লাগিব কি বর্গৰ কালিৰ সূত্র কি এইবোৰক আমি কি বুলি কও সব কেইটা বাহু কি আছে সমান আছে সেই কাৰণে এইটো বাহু যেনেকুৱা সামন্তৰিকৰ কি আছিল চাৰিটা বাহু সমান সামন্তৰিকৰ কেনেকুৱা আয়ত কেনেকুৱা সামন্তৰিক বেলেগ আয়ত বেলেগ ট্ৰেপেজিয়াম বেলেগ হয় না নাই আমি এতিয়া আমি অলৰেডি আয়ত পঢ়িছিলো আয়তটো এনেকুৱা হয়নে মানে এটা দীঘল এটা কি এইটো আৰু এইটো কি আছিল সমান এইটো আৰু এইটো কি আছিল সমান বৰ্গৰ ক্ষেত্ৰত কি হয় এইটো চাৰিটা বাহু কি হয় কালিৰ সূত্র কি আছিল দিশ ইনটু প্ৰস্থ আছিল না আয়তত যদি এইটো আছিল এইটোটো দিশ ইনটু প্ৰস্থ এইটো ভাবাচোন মনে মনে যে এইটো প্ৰস্থ এইটো দিশ তেতিয়ালে বাহু ইনটু কি হ'ব বাহু এই কাৰণে কালিৰ সূত্র হ'ল কি বাহু স্কয়ার হৈছে পৰিসীমা বৰ্গৰ কি পৰিসীমা মানে কি আছিল পৰিসীমা মানে বাউন্ডারি সোয়া বাহু কেইটা এই বাহু কেইটাই তো বাউন্ডারি কেইটা বাহু এখানে 4 ইনটু বাহু বুঝি পাইছা 4 ইনটু কি বাহু হৈ গল কারণ বাহু চাৰিটা দিকে যোগ কৰে x x x কেইটা x হয় চাৰিটা x এখানে এইটো বাহু কেইটা আছে চাৰিটা এখানে 4 বাহু ক্লিয়ার হৈছে বুঝি পাইছা কালিৰ সূত্র ইয়াতে কি লিখু বর্গ একক হয় না নাই ইয়াতে কি হ'ব একক only একক মানে যদি সেন্টিমিটার থাকে সেন্টিমিটার ইয়াতে কি কিন্তু খালি কি হ'ব বর্গ হৈ গল এতিয়া আমাৰ কোৱেশ্চনত কৈছে কি এটা সৰু আছে আৰু এটা কি আছে ডাঙৰ আছে কাৰণ সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য আছে পাৰ্থক্য দিয়া আছে না নাই চোৱাচোন পাৰ্থক্য কিমান 24 কি মিটাৰ তেতিয়ালে তো পাৰ্থক্য যদি থাকে তেতিয়ালে তো কি থাকিব এটা ডাঙৰ এটা সৰু থাকিব লাগিব হয় না নাই সেইকাৰণে চোৱা এইটো এটা বৰ্গ ধৰা আৰু এটা বৰ্গ এইটো আৰু এটা ডাঙৰ দিয়া আৰু এটা কি হৈ গল হৈছে তেতিয়ালে ধৰা এইটো বাহুৰ বা কিমান দিক এইটো বাহুৰ বা কিমান দিক আমি নাজানো জানো নেকি নাজানো কিন্তু এটা কন্ডিশন দিয়া আছে এইটোৰ যেটো পৰিসীমা মাইনাস এৰ পৰিসীমা কি হয় 24 হয় হয় না নাই তেতিয়া যদি আমি এইটো ধৰো যে এই বাহুটোৰ দিক কিমান ডাঙৰটোৰ যদি আমি ধৰো যে কি x বা আমি যদি এইটো ধৰো x এইটো যদি মই ধৰো কি y বাহুটো ইকুয়াল টু কিমান ধৰিছো y এটা কথা হ'ল স্যার আমাৰটো দ্বিঘাতকটো x আৰু y ধৰিব নোৱাৰো হয় না দ্বিঘাতক আমি x আৰু y ধৰিব পাৰো নেকি নোৱাৰো আমি এইটো চেষ্টা কৰিম যে y বা x কিবা এটা দি আমি যেনেকুৱা প্ৰতিস্থাপনত কি কৰিছিলো প্ৰতিস্থাপনত কি কৰিছিলো x ৰ জায়গাত আকৌ কি বহাইছিলো y ৰ মান বহাইছিলো না নাই হেনেকুৱাকে যদি বহাই দিলে পাম না নাই পা এতিয়া তোমালোকে ধৰি লোৱা সাপোজ মই ধৰি লৈছো ধৰা হল ডাঙৰ কি বৰ্গৰ বাহু দিক ইকুয়াল টু কি ধৰিলো x মিটাৰ হৈছে আৰু সৰু বৰ্গৰ বাহুৰ দিক কি y মিটাৰ এটা কব আছে এটো আমি কিবা কৰিব নোৱাৰো 24 মাইনাস যদি এটো কৰো হ'ব নেকি নহয় এটো তো যোগফল কোৱা নাই কৈছে নেকি নাই তাতে পাৰ্থক্য কি আছে চোৱা এইটো হল তোমাক কৈছে এনেকুৱা যে ডাঙৰটো মাইনাস সৰুটো পৰিসীমা এইটো হয় না 4 ইনটু বাহু
4 ইনটু বাহু কৈছে না নাই ইকুৱেল টু কিমান হৈছে 24 ইটোহে কৈছে এইটোহে কি আছে কোৱা আছে ইয়াৰ পৰা আমি উলাব পাৰিম আমি উলাম ঠিক আছে প্ৰশ্ন মতে কি কৈছে চোৱা প্ৰথমত কৈছিলে কি চোৱা প্ৰথমত কি কৈছে হিহতৰ বৰ্গৰ কৈছে না মই কৈছে কি বৰ্গ দুটাৰ কালিৰ যোগফল কি কৈছে বৰ্গ দুটাৰ এটাৰ বৰ্গ যদি এটো ডাঙৰটোৰ কালি কি হ'ব x স্কয়াৰ এ হ'ব না কাৰণ বাহু স্কয়াৰ বুলি কৈছিলে সূত্ৰ কি বাহু স্কয়াৰ তেতিয়ালে এটোৰ ক্ষেত্ৰত কি হ'ব x স্কয়াৰ যোগফল মানে কি যোগ আৰু এটো যেতিয়া হৰুটো কি আছিল y তেতিয়া y স্কয়াৰ ইকুৱেল টু কিমান দিয়া আছে দিয়া আছে 480 হৈছে এই কথা আপনি দেখুন আকৌ y লৈ আহিলে হয়নে আমি পিছত হেতু কি কৰিম প্ৰতিস্থাপন কৰিম মানে y ৰ জায়গাত আমি বেলেগ দিলো আকৌ আৰু এটা কি কৈছে চোৱা আকৌ কি কৈছে ইহতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ পৰিসীমা ডাঙৰটো চোৱা পাৰ্থক্য হদাই কি কৰা হয় ডাঙৰটোৰ পৰা সৰুটো ডাঙৰটো কি হ'ব পৰিসীমা 4 ইনটু বাহু তেল বাহু কিমান x তেল কি হ'ব 4x হৈছে মাইনাস সৰুটো কি হ'ব 4y ইকুৱেল টু কিমান আছে 24 এতিয়া আমি কি জানিছিলো কোৱাচোন 4 ইয়াতো আছে না নাই তেতিয়ালে কমন নহয় আমি হৰণ কৰি দিম কি কৰিম ফৰৰে কি কৰিম হৰণ কৰিলে কি থাকিব x y এই বুঝছে চাৰিৰে হৰণ এতিয়া তুমি চোৱা এই যেটো আছে সাবস্টিটিউট মেথড এই কি মেথড বুলি কৈছিলো প্ৰতিস্থাপন আছিল না নাই এই y ৰ ভ্যালুটো যদি ইয়াত বহাই দিও হ'ব না নাই হ'ব এতিয়া লিখিবা y ৰ মান কত বহাম সমীকৰণ এইটো সমীকৰণ 2 বুলি লিখাছো এতিয়া কি কৰিম চোৱা তোমালোকৰটো আছে এতিয়া লিখিবা y ৰ মান মই যেনেকুৱাকে লিখাম হেনেকুৱাকে লিখিব লাগে তেতিয়া তোমালোকে বুজি পাবা তোমালোকে ঘৰৰ পৰা বেলেগকে কৰি আনা এটো মই বুজি নাপালো কিয় মোৰখিনি বুজি ক'ত পঠাইছে সমীকৰণ 1 কি আছে সো x স্কয়াৰ আছে না নাই y প্লাস আছে না নাই y মানে কিমান x - 6 ওপৰত কি আছে ইকুৱেল টু 468 ন এতিয়া সো x স্কয়াৰ হৈছে প্লাস কি হৈ গ'ল এটো কি হ'ব a স্কয়াৰ - 2 ইনটু a আছে না নাই দেখি কিমান হ'ব 4 গুণ 12 আৰু x হ'ব না নাই মই শর্ট করে দিব 12x প্লাস কি হ'ব 36 ইকুয়াল টু 4 এই হইছে এটো কি হ'ব 2x স্কয়ার x is 1 আৰু এটা আছে না নাই তাৰপিছত এটো কি মাইনাস 12 হ'ব এটো ইফালে আনিলে কি হ'ব মাইনাস হ'ব 36 মাইনাস 468 ইকুয়াল টু কি এই বুজি পাইছা না বুজা নাই কোৱা a 12x to বুঝা নাই a minus b whole square a square minus twice ab plus b square a মানে কিমান x b মানে কিমান 6 এটাল কি হ'ব x square minus 2 into a মানে কিমান x b মানে কিমান 6 plus c মানে কিমান ও c বলে b হৈছে b মানে হৈছে এতিয়া কিমান হৈ গ'ল x square 2 গুণ কিমান 12x আৰু কি আছে হৈছে ইয়াৰ আছে এইবোৰ তো বুজি পাব লাগে অংকটো এইবোৰে সেইকাৰণে মই মোৰ কাম হে মোৰ কাম কি কি ভাল ষ্টুডেন্ট হয় মোৰ কাম নাই আৰু কিহৰ কাৰণে প্ৰতিস্থাপন মই অলৰেডি শিকাইছো হয় স্যাৰ এইবোৰ মই আগতে শিকাইছো এইবোৰ সৰল কৰা হয় নাই সেইকাৰণে মই অংক গজে অংক দেখো নাই অংক হলে কেবাৰে কুৱেশ্যন যে ভালকে পঢ়িব জানে হি অংক পাৰিব আৰু যে সৰল কৰা জানে একদম ইজি হয় বুজিছা কি হয় কি কৈছো মই যে কুৱেশ্যন ভালকে পঢ়িব জানে আৰু কি যে সৰল কৰা জানে আৰু অংক ৰেখো কৰিব 2x স্কয়াৰ এটো কিমান হ'ব এটো থাকিবই এটা চোৱা এটো কিমান হ'ব 8 ৰ পৰা 6 গল 8 ৰ পৰা 6 গলে কিমান 2 6 ৰ পৰা 3 গলে 3 আৰু 4 থাকিল নে নাই 2 এৰ হৰণ কৰিব পাৰিম নে নাই চোৱা এটো কি হ'ব x স্কয়াৰ - 6x এটো কিমান হ'ব মাইনাস এটো 2 এর 2 বার 1 বার 6 বার হৈছে এটু কেতিয়া কি কৰিম ছুটি হৰণ কৰি স্যার কি উৎপাদক কৰিম হ্যাঁ এটা উৎপাদক কৰি দিম উৎপাদকত আমি চাম উৎপাদকত মিলে না নাই মিলি যাব লাগে
200 কিমান আছে 16 হয়নে নাই 2 এৰে কৰিলে 1 বাৰ 8 বাৰ এইটো 18 কৰিলে হ'ব 2 18 9 34 এই কাৰণে শূন্য দিব লাগিব দুইটাই এই বুজি পাইছা কাৰণ 2 ত 2 এৰে হৰণ কৰিলে তো 100 বাৰে নি ক্লিয়াৰ হৈছে সেইকাৰণে তোমালোকে এইটো অলপ চাব লাগিব কাৰণ দুইটাই যদি সংখ্যা যদি একেবাৰে যায় তেতিয়াহলে তাৰ মাজত কি দিব লাগে 2 এৰে কেইবাৰ যাব 5 বাৰ 4 বাৰ 27 দি যাব কেইবাৰ 27 দিন নকৰো কাৰণ নিমিলে কিহেৰে যাব 3 এৰে যাব না নাই 3 এৰে গলে কেইবাৰ যাব 2 এৰে কৰি দিম নেকি আগতে 2 এৰে কৰিলে কেইবাৰ হ'ব 2 বাৰ 7 বাৰ 3 এৰে কৰিলে 9 বাৰ এতিয়া চোৱাচোন মিলে নেকি 18 12 হৈছে মিলিছে চোৱা 2 9 গুণ কিমান 18 হৈছে যদি নগলে হয় আৰু সৰু কৰি দিব 2 9 গুণ কিমান 18 3 2 গুণে 6 6 2 গুণে কিমান 12 18 পৰা 12 গলে তাৰ মাইনাস আছে ন বিয়োগটো কৰিব লাগিব হৈছে তেতিয়ালে এইটো কি পাই গলো y এই কি লিখিব পাৰিম তোমালোকে এইটো ইয়াতে লৈ আহিবা x স্কয়ার ইকুয়াল টু কিমান হৈ গল 18x হ'ব প্লাস 12x হ'ব হ'ব না নাই তোমালোকে বুজি নাপালে এই আগৰ যিটো নিয়ম আছে সেইটো কৰিবা x স্কয়ার x কমন যাব না নাই x 18 প্লাস 12 কমন লবা হৈছে কাৰণ ইয়াতো x আছে x 18 তো ইকুয়াল টু কি হৈ গল 0 তেতিয়ালে x 12 আৰু এটা কি পালো x 18 ইকুয়াল টু কি হ'ব 0 এটাকে কি কৰিম x -12 হ'ব না নাই এইটো ইফালে গলে -12 হ'ব বা কি হ'ব x কি হ'ব 18 হ'ব না নাই ডাইরেক্ট কৰিব পাৰো যেতিয়া আমি কিকা হৈছে আমাৰ বস্তুনি হৈছে ডাইরেক্ট কৰিব পাৰিম না নাই তো নেগেটিভ তো হ'ব নোৱাৰে বাহুৰ দিক কেতিয়াবা নেগেটিভ হ'ব পাৰে নেকি নোৱাৰে তেতিয়াহলে কি হ'ব এটাকে লিখিবা ডাঙৰ বৰ্গৰ বাহুৰ দিক কিমান 18 মিটাৰ এতিয়া সৰুটো কেনেকৈ ওলাম এই টোটালত যে y ইকুয়াল টু কিবা এটা পাইছিলো নহয় x - 6 পাইছিলো না এটো 2 নম্বৰ ইকুয়েশন দিছিল না এই তাতে আমি y এর মানটো বহাই দিম x এর মানটো বহাই দিম পাই যাম x এর মান সমীকরণ এইটো লিখিবা কি নির্ণয় লাস্টত কি লিখি নির্ণয় এতেকে নির্ণয় কি হ'ব নির্ণয় ডাঙৰ বৰ্গৰ বাহুৰ দিক x মিটাৰ x মানে কিমান পালো 18 আৰু y ইকুয়াল টু y আছিল না নাই কিন্তু y তো আমি নাজানো জানো নেকি নাজানো কিন্তু y আমি 2 নম্বৰ সমীকৰণ ইকুয়েশন কি ইকুয়েশন 2 কি আছিল y ইকুয়াল টু কি আছিল x মাইনাস এখানে ব্র্যাকেটে এইটো লিখি দিবা তেতিয়া বুজি পাবা যে কোৰ পৰা আহি স্যার y এর মান সমীকরণ তো y এনেকা লিখিব পাৰা লিখিলেও হ'ব একো প্ৰবলেম নাই তাই তুমি বুজি পালে এইবোৰ সমীকরণ 2 আছিল না নাই সমীকরণ 2 আছিল কি y ইকুয়াল টু কি আছিল x 6 x এর মান কি পালা 18 6 12 মিটার